ক্লাছ 7 আমি ভগ্নাংশৰ দশমিক অধ্যায়ৰ অনুশীলনী 2.3 বিষয়ে আলোচনা কৰি আছোঁ। ইয়াৰ আগৰ ক্লাছত আমি বিস্তৃত ৰূপত লিখা এই 1 নম্বৰ গোটেইখিনি কৰিলোঁ। আজি আমি কৰিম দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা। ঠিক আছে, 1 নম্বৰ আছে 20 চেণ্টিমিটাৰ। ইয়াৰ আগতে আমি চাব লাগিব 1000 মিলিমিটাৰত 1 মিটাৰ। 1 মিলিমিটাৰত কিমান হ'ব? 1000ৰে হৰণ কৰিব লাগিব। 1000 ভাগৰ 1 মিটাৰ। আমি দশমিকত কেনেকৈ নিম? ইয়াতে 3টা শূন্য আছে, গতিকে 3টা সংখ্যাৰ আগত দশমিক হ'ব। ইয়াতে যিহেতু এটাই সংখ্যা আছে, কি কৰিম আমি? আগত 2টা শূন্য ল'ম। তেতিয়া কি হ'ব? 1 2 3, 3টাৰ আগত দশমিক হ'ব আৰু আগত এটা আমি শূন্য বহুৱাই দিম। ঠিক আছে, 0.001 মিটাৰ। ঠিক তেনেদৰে আমি যদি এই 1ৰ ঠাইত যদি 2 দিওঁ, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে হ'ব ওপৰত 2, তলত 1000 ভাগৰ 2। ঠিক আছে, এতিয়া কি হ'ব? ইয়াতে 3টা শূন্য আছে, আমি কি লিখিম? 2, এটা 2টা 3টা সংখ্যাৰ আগত দশমিক। ঠিক আছে, আগত একো সংখ্যা নাই কাৰণে আমি কি দিছোঁ? শূন্য দিছোঁ আৰু আগত শূন্য দিম। উত্তৰটো হ'ব 0.002। ঠিক আছে, ইয়াৰ পাছত চোৱা 100 চেণ্টিমিটাৰত 1 মিটাৰ। এতেকে 1 চেণ্টিমিটাৰত কিমান হ'ব? 100 ভাগৰ 1 মিটাৰ। 100ৰে হৰণ কৰিব লাগিব। ইয়াতে কেইটা শূন্য আছে? 2টা শূন্য আছে, গতিকে কি হ'ব? 2টা সংখ্যাৰ আগত দশমিক হ'ব। কি হ'ব? 0.01 মিটাৰ। বুজি পাইছা? এতিয়া 1000 মিটাৰত 1 কিলোমিটাৰ। 1 মিটাৰত কি হ'ব? 1000 ভাগৰ 1 কিলোমিটাৰ। 1000ৰে হৰণ হ'ব। কেইটা শূন্য আছে? 3টা। কি হ'ব? 3টা সংখ্যাৰ আগত দশমিক হ'ব। ঠিক আছে, 0.001 কিলোমিটাৰ। আকৌ যদি ইয়াতে 1ৰ সলনি 2 বা 3 লওঁ, তেতিয়া কি হ'ব? 1000 ভাগৰ 3 হ'ব। তেতিয়া আমি কেনেদৰে লিখিম? 3টা সংখ্যাৰ আগত দশমিক দিম। 1 2 3টা। ইয়াতে দশমিক দিম, ইয়াতে আগত শূন্য দিম। 0.003 কিলোমিটাৰ হ'ব। ঠিক আছে, আৰু যদি চাওঁ আমি 1 মিলিমিটাৰত কিমান কিলোমিটাৰ? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1 মিলিমিটাৰত 10 লাখ কিলোমিটাৰ। 10 লাখ কিলোমিটাৰত যদি 1 মিলিমিটাৰ হয়, 1 কিলোমিটাৰত কিমান মিলিমিটাৰ হ'ব? 10 লাখ ভাগৰ 1। কেইটা শূন্য আছে ইয়াতে? 1 2 3 4 5 6টা শূন্য আছে, গতিকে কি কৰিম? 6টা সংখ্যাৰ আগত দশমিক বহুৱাম। ঠিক আছে, 1টো আছেই, ইয়াৰ পৰা ইয়াতে 1টো আছে, কেইটা শূন্য দিব লাগিব? 1 2 3 4 5, 5টা শূন্য দিলে ইয়াতে 6টা সংখ্যা হ'ব। 6টা সংখ্যাৰ আগত দশমিক হ'ব। ঠিক আছে, 2 নম্বৰটোত কি কৈছে? দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা। প্ৰথমতে আমি কি কৰিব লাগিব? মিটাৰলৈ নিব লাগিব, তাৰ পাছত কিলোমিটাৰলৈ নিব লাগিব। চোৱাচোন কেনেদৰে নিওঁ। 1 নম্বৰটো আছে 20 চেণ্টিমিটাৰ। আমি 20 চেণ্টিমিটাৰক প্ৰথমতে মিটাৰলৈকে নিম। ঠিক আছে, আমি জানো যে কি 100 চেণ্টিমিটাৰত 1 মিটাৰ। অলপ আগতে দেখাইছিলোঁ নহয়। 1 চেণ্টিমিটাৰত কি হ'ব? 100 ভাগৰ 1, 100ৰে হৰণ কৰিব লাগিব। এতিয়া 20 চেণ্টিমিটাৰত কি হ'ব? 100 ভাগৰ 1ৰ লগত 20 পূৰণ কৰিব লাগিব, বা 100 ভাগৰ 20 হ'ব। ঠিক আছে, 100 ভাগৰ 20 হ'লে কি হ'ব? এই শূন্যটো আৰু এই শূন্যটো কাটা যাব। তেতিয়া কি থাকিব? 10 ভাগৰ 2 থাকিব। 10 ভাগৰ 2ক আমি দশমিকলৈকে কেনেকৈ নিম? 2টো লিখিলোঁ, শূন্য কেইটা আছে? এটা, গতিকে এই 2টোৰ আগত এটা দশমিক হ'ব। যিহেতু ইয়াতে এটাই শূন্য আছে, গতিকে এটা সংখ্যাৰ আগতেই দশমিক হ'ব। আমি লিখিব পাৰিম 0.2 মিটাৰ। ঠিক আছে, এতিয়া এই 20 চেণ্টিমিটাৰক মিটাৰলৈকে নিলোঁ। আকৌ কি কৰিব লাগিব? এই 20 চেণ্টিমিটাৰক কিলোমিটাৰলৈকে নিব লাগিব। 20 চেণ্টিমিটাৰক কিলোমিটাৰলৈকে কেনেকৈ নিম? তোমালোকক অলপ আগতে কৈছিলোঁ, লিষ্টখন দেখাইছিলোঁ যে 1 লাখ চেণ্টিমিটাৰত 1 কিলোমিটাৰ। 1 চেণ্টিমিটাৰত কি হ'ব? 1 লাখ ভাগৰ 1 কিলোমিটাৰ। হৰণ কৰি দিব লাগিব।
এতিয়া 20 সেন্টিমিটাৰত কি হ'ব 1 লাখ ভাগৰ 20 পূৰণ 1 বা 1 লাখ ভাগৰ 20 ঠিক আগৰ নিচিনাকৈ কি কৰিব লাগিব 10 শতক হাজাৰ অযুত লাখ 1 লাখ ভাগৰ 20 কি কৰিব লাগিব এই শূন্যটো আৰু এই শূন্যটো কাটা যাব এতিয়া থাকিব কিমান ওপৰত 2 থাকিব তলত কেইটা শূন্য থাকিব 1 2 3 4টা 1 2 3 4 4টা শূন্য থাকিব আমি পাম কি উত্তৰটো কি পাম 2টো পাতি ললো কেইটা শূন্য আছে 4টা শূন্য গতিকে 4টা শূন্যৰ আগত দশমিক হ'ব এটা হ'ল সংখ্যা 2টা 3টা 4টা ইয়াৰ আগত দশমিক হ'ব ঠিক আছে তো উত্তৰটো কি পাম আমি 0.0002 কিলোমিটাৰ ঠিক আছে বুজি পাইছা এইটো হৈছে 1 নম্বৰটো 20 সেন্টিমিটাৰ প্ৰথমতে আমি মিটাৰলৈকে নিছো তাৰ পাছত আমি কিলোমিটাৰলৈকে নিছো ঠিক আছে মিটাৰলৈকে নিলে আমি 100ৰে হৰণ কৰিব লাগিব আৰু সেন্টিমিটাৰৰ পৰা কিলোমিটাৰলৈ নিলে আমি 1 লাখৰে হৰণ কৰিব লাগিব ঠিক আছে ইয়াৰ পাছত আমি কৰিম আমি চাম এতিয়া 2 নম্বৰটো 2 নম্বৰটোত আছে 267 সেন্টিমিটাৰ একেই নিয়ম 100 সেন্টিমিটাৰত 1 মিটাৰ গতিকে 267 সেন্টিমিটাৰত কি হ'ব 100 ভাগৰ 267 তো আমি দশমিকত প্ৰকাশ কৰিলে কি কেনেকৈ কৰিম ওপৰত কি আছে 267 আৰু তলত আছে 100 কেইটা শূন্য আছে দুটা গতিকে দুটা সংখ্যাৰ আগত দশমিক বহুৱাম ঠিক আছে এতিয়া মিটাৰলৈকে নিলো এতিয়া নিব লাগিব কিলোমিটাৰলৈকে কিলোমিটাৰলৈকে কেনেকৈ নিম কি কৈছিলো 1 লাখ সেন্টিমিটাৰৰে 1 কিলোমিটাৰ এতিয়া 267 সেন্টিমিটাৰ হলে কি হ'ব এই 1 লাখেৰে 267ক হৰণ কৰিব লাগিব হৰণ কৰিলে আমি কিমান পাম 1 লাখৰ তলত 1 লাখৰ পাছত 1ৰ পাছত কেইটা শূন্য আছে 1 2 3 4 5টা শূন্য আছে এতিয়া 267ৰ তলত আছে 1 লাখ কেইটা 5টা শূন্য আছে আমি 5ৰ আগত দশমিক বহুৱাব লাগিব এতিয়া অলৰেডি ইয়াতে 3টা আছে কি কৰিব লাগিব আমি আগত দুটা শূন্য দিব লাগিব তাৰ আগত দশমিক দিব লাগিব ঠিক আছে কি হ'ব উত্তৰ 0.00267 কিলোমিটাৰ ঠিক আছে এতিয়া হ'ল 2 নম্বৰটো এতিয়া চাম আমি 3 নম্বৰটো তোমালোকে নিজে কৰিবা চেষ্টা কৰিবা ঠিক আছে 3 নম্বৰটো মই কৰি দিছো চোৱা মিলিমিটাৰ আছে 4 নম্বৰটো তোমালোকে নিজে কৰিবা কি আছে 25732 মিলিমিটাৰক প্ৰথমতে মিটাৰলৈ নিব লাগে তাৰ পাছত কিলোমিটাৰলৈকে নিব লাগে আমি কি পাইছিলো অলপ আগতে যে 1000 মিলিমিটাৰত 1 মিটাৰ বুলি পাইছিলো ঠিক আছে 1000 মিলিমিটাৰত 1 মিটাৰ কি কৰিব লাগে 1000ৰে হৰণ কৰিব লাগে বুলি কৈছিলো ঠিক তেনেদৰে এই 3 নম্বৰটো মিলিমিটাৰৰ পৰা মিটাৰলৈকে নিব লাগিলে 1000ৰে হৰণ কৰিব লাগিব ঠিক আছে 1000 মিলিমিটাৰত কি কৈছিলো 1 মিটাৰ বুলি কৈছিলো ঠিক আছে এতিয়া ইয়াতে কিমান আছে 25732 কি কৰিব লাগিব 1000ৰে হৰণ কৰিব লাগিব 1 2 3 1000 কেইটা শূন্য আছে 3টা গতিকে আমাৰ উত্তৰটো কি পাম আমি দশমিকত যদি প্ৰকাশ কৰো কি হ'ব কি আছিল 25732 কেইটা শূন্য আছে 3টা শূন্য আছে 3টা সংখ্যাৰ আগত দশমিক বহুৱাব লাগিব কি হ'ব 1 2 3টা আমি কত দশমিক বহুৱাম 5 আৰু 7ৰ মাজত তাৰ উত্তৰটো কি পাম আমি 25.732 25.732 মিটাৰ ঠিক আছে বুজি পাইছা এতিয়া কি কৰিব লাগে মিটাৰলৈকে নিলো এতিয়া কিলোমিটাৰত নিব লাগে
25732 মিলিমিটাৰক কিলোমিটাৰলৈকে নিব লাগে। আমি কেনেকৈ কিলোমিটাৰলৈকে নিম? এতিয়া চোৱা কিমান মিলিমিটাৰত 1 কিলোমিটাৰ, কাৰণ মিলিমিটাৰৰ পৰা কিলোমিটাৰলৈকে নিব দিছে। আমি কি জানিব লাগিব? কিমান মিলিমিটাৰত কিমান কিলোমিটাৰত 1 মিলিমিটাৰ। 10 লাখ কিলোমিটাৰত 1 মিলিমিটাৰ। ঠিক আছে, কি কৰিব লাগিব? আমি 10 লাখেৰে হৰণ কৰিব লাগিব। সংখ্যাটো কি আছিলে? সংখ্যাটো আছিলে 25732 মিলিমিটাৰ। কি কৰিব লাগিব? আমি 10 লাখেৰে 25732ক হৰণ কৰিব লাগিব, তেতিয়া আমি কিলোমিটাৰ পাম। ঠিক আছে, এতিয়া চোৱা হৰণ কৰিলে দশমিকলৈকে প্ৰকাশ কৰিলে আমি কি পাম? কেইটা শূন্য আছে? মিলিমিটাৰক কিলোমিটাৰলৈকে নিব লাগিলে কি কৰিব লাগিব? 10 লাখেৰে হৰণ কৰিব লাগিব। এতিয়া যদি হৰণ কৰোঁ 25732ক যদি 10 লাখেৰে হৰণ কৰোঁ, দশমিকলৈকে যদি নিওঁ কি পাম আমি? 25732। 10 লাখত কেইটা শূন্য থাকে? 6টা। তো ইয়াতে কেইটা সংখ্যা আছে? 1 2 3 4 5টা। 6টা সংখ্যাৰ আগত দশমিক বহাব লাগিলে কি হ'ব? ইয়াতে 5টা আছে, আমি এটা শূন্য দিব লাগিব, তাৰ আগত দশমিক দিব লাগিব। কি পাম আমি? 0.25732 কিলোমিটাৰ পাম। বুজি পাইছা? ঠিক তেনেদৰে তোমালোকে 4টো কৰিবা নিজেই। একে হয়, চেণ্টিমিটাৰৰ পৰা প্ৰথমতে মিটাৰত নিবা, তাৰপাছত কিলোমিটাৰলৈকে নিবা। মিটাৰলৈকে নিলে কি কৈছিলোঁ? চেণ্টিমিটাৰৰ পৰা মিটাৰলৈকে নিলে প্ৰথমতে 100ৰে হৰণ কৰিব লাগিব, তাৰপাছত কিলোমিটাৰলৈকে নিবলৈ হ'লে কি কৰিব লাগিব? 1 লাখেৰে হৰণ কৰিব লাগিব। মিটাৰ হ'লে 100 চেণ্টিমিটাৰত 1 মিটাৰ, আৰু চেণ্টিমিটাৰৰ পৰা কিলোমিটাৰ নিবলৈ হ'লে 1 লাখেৰে হৰণ কৰিব লাগিব। এতিয়া 3 নম্বৰটো আছে দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰা। ইয়াতে 520 গ্ৰাম আছে, গ্ৰামৰ পৰা কিলোগ্ৰামলৈকে প্ৰকাশ কৰিব লাগিব। আগৰ নিচিনা একেই। চোৱা 1000 মিলিগ্ৰামত 1 গ্ৰাম, গতিকে 1 মিলিগ্ৰামত কি হ'ব? 1000 ভাগৰ 1 গ্ৰাম। 1000ৰে হৰণ কৰিব লাগিব, 3টা শূন্য আছে, গতিকে 3টা সংখ্যাৰ আগত দশমিক বহিব। ঠিক তেনেদৰে 100 চেণ্টিগ্ৰামত 1 গ্ৰাম, যেনেকৈ 100 চেণ্টিমিটাৰত 1 মিটাৰ আছিলে, ঠিক তেনেদৰে 100 চেণ্টিগ্ৰামত 1 গ্ৰাম। ইয়াতে কি কৰিব লাগিব? 100ৰে হৰণ কৰিব লাগিব। 2টা শূন্য আছে, গতিকে 2টা সংখ্যাৰ আগত দশমিক হ'ব। ঠিক তেনেদৰে 1000 গ্ৰামত 1 কিলোগ্ৰাম, 1000ৰে হৰণ কৰিব লাগিব। উত্তৰটো পাম 0.001 কিলোগ্ৰাম। এতিয়া 1 নম্বৰটোত কি আছে? 520 গ্ৰাম আছে। 520 গ্ৰামক আমি কিলোগ্ৰামলৈকে প্ৰকাশ কৰিব লাগে। কি কৈছিলোঁ? 1000 গ্ৰামত 1 কিলোগ্ৰাম, গতিকে আমি 1000ৰে 520ক হৰণ কৰিব লাগিব। হৰণ কৰিলে আমি কি পাম? ওপৰত থাকিব 520, তলত 1000, শূন্য কেইটা আছে 1000ৰ? 520। কেইটা শূন্য আছে? 3টা, গতিকে 3টা শূন্যৰ আগত দশমিক হ'ব। আমি কি পাম? 1 2 3টা সংখ্যা, 3টা সংখ্যাৰ আগত দশমিক হ'ব, গতিকে আমি পাম 0.520 কিলোগ্ৰাম। উত্তৰটো ঠিক আছে, পালোঁ 0.520 কিলোগ্ৰাম। এতিয়া 2 নম্বৰটোত কি আছে? 2 নম্বৰটোত আছে 4273 গ্ৰাম, 4273 গ্ৰাম। ঠিক আছে, এইটো তোমালোকে নিজেই কৰিবা, একেই হ'ব। 1000ৰে হৰণ কৰিব লাগিব। এতিয়া 3টো চোৱা, চেণ্টিগ্ৰামৰ পৰা কিলোগ্ৰামলৈকে নিব দিছে। যেনেদৰে 1 চেণ্টিমিটাৰত কিমান আছিল? কওক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1 লাখ চেণ্টিমিটাৰ আছিল। 1 কিলোমিটাৰ 1 লাখ চেণ্টিমিটাৰ আছিল। ঠিক তেনেদৰে 1 কিলোগ্ৰামত 1 লাখ চেণ্টিগ্ৰাম। ঠিক আছে, চেণ্টিগ্ৰামক কিলোগ্ৰামলৈকে নিবলৈ হ'লে কি কৰিব লাগিব? 1 লাখেৰে হৰণ কৰিব লাগিব। ইয়াতে কি আছিলে? সংখ্যাটো কি?
692,050ক 1 লাখেৰে হৰণ কৰিব লাগিব। 1 লাখেৰে হৰণ কৰিলে আমি দশমিকত যদি প্ৰকাশ কৰোঁ কি পাম? কেইটা শূন্য আছে? 1 লাখৰ 1ৰ পাছত 1 2 3 4 5টা শূন্য আছে। 5টা শূন্য থাকিলে কি হ'ব? আমি 5টা সংখ্যাৰ পাছত দশমিক বহুৱাম। 692,050 1 2 3 4 5। 5টা সংখ্যাৰ আগত দশমিক বহুৱালে আমি কি পাম? 6.92050 6.92050 কিলোগ্ৰাম পাম। ঠিক আছে, এতিয়া ইয়াৰ পাছৰটোত কি আছে চোৱা? কিলোগ্ৰামো আছে, গ্ৰামো আছে। 2 কিলোগ্ৰাম 5 গ্ৰাম। আমি কি কৰিব লাগিব? কিলোগ্ৰামলৈকে নিব লাগিব। এই কিলোগ্ৰামটো আৰু গ্ৰামটো একেই কৰিব লাগিব। 2 কিলোগ্ৰামক প্ৰথমতে আমি গ্ৰামলৈ নি গ্ৰাম ইয়াতেও গ্ৰাম মিলাব লাগিব। ঠিক আছে, কেনেকৈ কৰিম চোৱা? 1 কিলোগ্ৰামত কিমান গ্ৰাম কৈছিলোঁ? 1 কিলোগ্ৰামত যিহেতু 1000 গ্ৰাম, 1 কিলোগ্ৰামত কিমান কৈছিলোঁ? 1000 গ্ৰাম। 1 কিলোগ্ৰামত যদি 1000 গ্ৰাম হয়, 2 কিলোগ্ৰামত কি হ'ব? 2000 গ্ৰাম হ'ব, হয়নে? 1 কিলোগ্ৰামত 1000 হ'লে 2 কিলোগ্ৰামত কি হ'ব? 2000 গ্ৰাম হ'ব। গতিকে আমি ইয়াত কি লিখিছোঁ 2 কিলোগ্ৰামৰ জেগাত লিখিছোঁ 2000 গ্ৰাম প্লাছ 5 গ্ৰাম। হ'লনে? গ্ৰাম। এতিয়া যোগ কৰিলে কি পাম আমি? 2005 গ্ৰাম। এতিয়া এই 2005 গ্ৰামক কি কৰিব লাগে? কিলোগ্ৰামলৈকে প্ৰকাশ কৰিব লাগে। কিলোগ্ৰামলৈকে প্ৰকাশ কৰিলে কি কৰিব লাগে? 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম। 1000ৰে হৰণ কৰিব লাগে। 1000ৰে হৰণ কৰিলে কি পাম আমি? দশমিকলৈকে যদি প্ৰকাশ কৰোঁ কি পাম? 3টা সংখ্যাৰ আগত দশমিক বহুৱালে আমি পাম 2.005 কিলোগ্ৰাম। ঠিক আছে, এইটো পাম 4 নম্বৰ। এতিয়া তোমালোকৰ হোমৱৰ্ক থাকিল 2ৰ 4টো আৰু 3ৰ 2টো। এই দুটা হোমৱৰ্ক থাকিল, তোমালোকে কৰিবা আৰু বুজি পাইছানে নাই কমেণ্ট কৰিবা। ঠিক আছে, থেংক ইউ।